Hello and welcome to APSC Rise. Aji ami korim 21, 22, 23 May 2024 most important current affairs from Assam Tribune, Sentinel and other newspapers of India. A video to beneficial abo for APSC, ADRE, SI and other examinations of Assam. So let's start. প্ৰথমতে আমি কৰিম তোমালোকক লাষ্ট ভিডিঅ'ত কৰিবলৈ দিয়া MCQ কেইটা। প্ৰথম প্ৰশ্ন হ'ল which novel marked Ruskin Bone's debut as a novelist? ইয়াৰ শুদ্ধ উত্তৰ হ'ল The Room on the Roof। Next প্ৰশ্ন হ'ল who was the founder of the Barua and Associate Tea Company? ইয়াৰ শুদ্ধ উত্তৰ হ'ল হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। Next প্ৰশ্ন হ'ল where is the Rajbari Bison National Park located? ইয়াৰ শুদ্ধ উত্তৰ হ'ল ত্ৰিপুৰা। Next প্ৰশ্ন হ'ল which public sector bank achieved the highest growth rate in financial year 24? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Bank of Maharashtra। Next প্ৰশ্ন হ'ল which district in Assam is home to Sonbil, the largest wetland in the northeast and the second largest in Asia? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Karimganj। Who became the first Indian to venture into space as a tourist aboard Jeff Bezos' Blue Origin NS-25 mission? ইয়াৰ শুদ্ধ উত্তৰ হ'ল গোপী থোটা কুৰা। Next প্ৰশ্ন হ'ল where will the Women's World Cup take place in 2027 for the first time in South America? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Brazil। During which period will Brazil hold the presidency of the G20? ইয়াৰ শুদ্ধ উত্তৰ হ'ল December 1, 2023 to November 30th, 2024. Next প্ৰশ্ন হ'ল what is the theme of the World Hypertension Day 2024? ইয়াৰ শুদ্ধ উত্তৰ হ'ল measure your pressure accurately, treat adequately and live happily. Next প্ৰশ্ন হ'ল which of the following is the capital of Indonesia? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জাকাৰ্টা। Next প্ৰশ্ন হ'ল which country is home to Semeru volcano? ইয়াৰ শুদ্ধ উত্তৰ হ'ল ইণ্ডোনেছিয়া। আমি সকলোৱে গম পাওঁ যে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰিজিনেট হৈছে চেমিয়ংডাং গ্লেচিয়াৰৰ পৰা, আৰু চেমিয়ংডাং গ্লেচিয়াৰৰ পৰা যেতিয়া ওলাই আহে টিবেটৰ থ্ৰু ফ্ল' কৰে সেই অৱস্থাত নামটো হ'ল চাংপো বা ইয়াৰলুং চাংপো, আৰু তাৰপিছত যেতিয়া অৰুণাচল সোমাই তাক চিয়াং বা দিহাং বুলি কোৱা হয়, অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা বুলি কোৱা হয়। অ'কে, এতিয়া ইয়াৰলুং চাংপোৰ এই পাৰ্টটোক কোৱা হয় গ্ৰেট বেণ্ড বুলি। চাইনাই কৈ আছে যে এই গ্ৰেট বেণ্ডত তেওঁলোকে এটা ডেম বনাব, আৰু এই ডেমটোৰ ৰেচপেক্টতে আছুৱে কনচাৰ্ণ দেখুৱাইছে যে যদি চাইনাই এই ডেমটো বনায় তেনেহ'লে চাইনাৰ হাতত এটা পাৱাৰ আহি যাব যে চাইনাই বিচাৰিলে অৰুণাচল প্ৰদেশ আৰু অসমত ফ্লাডিং কৰিব পাৰিব। অ'কে, কেনেকৈ? চাইনাই এই ডেমটোৰ পৰা এক্সেছ ৱাটাৰ এৰি দিব, আৰু এৰি দিয়াৰ লগে লগে আমাৰ অসমত আৰু অৰুণাচল প্ৰদেশত কি হ'ব? ফ্লাডিং হৈ যাব। ডেট মিনছ চাইনাই এই ডেমটো এজ এ হাইড্ৰ' ৱেপন ইউজ কৰা চান্সেছ আছে। এতিয়া ফৰ এক্সাম্পল আমি চাওঁ অৰুণাচল প্ৰদেশত থকা সেই ৰঙা নদী ডেম প্ৰজেক্টটোৰ পৰা যেতিয়া ঘপককৈ এক্সেছ ৱাটাৰ এৰি দিয়া যায় তেনে অৱস্থাত সেই ৰঙা নদীৰ ডাউন ষ্ট্ৰীম বা ৰঙা নদীৰ আন এটা নাম পেনিয়ৰ ৰিভাৰৰ ডাউন ষ্ট্ৰীমত হেভি ফ্লাডিং হৈ যায়। চিমিলাৰলি যেতিয়া ভূটানৰ কুৰিশ্বৰ ডেম প্ৰজেক্টৰ পৰা এক্সেছ ৱাটাৰ এৰি দিয়ে তেনে অৱস্থাত আমাৰ লোৱাৰ অসমত ফ্লাডিং হয়। অ'কে, এইটো এটা মিণ্টৰ আৰ্টিকল, তাত লেখা হৈ আছে যেতিয়া অসমত ফ্লাডিং হৈ আছিল আৰু তেনে অৱস্থাত যেতিয়া ভূটানৰ কুৰিশ্বৰ ডেমৰ পৰা এক্সেছ ৱাটাৰ এৰি দিছিল আমাৰ যোনটো ফ্লাডিঙৰ অৱস্থা আৰু বেছি চিভিয়াৰ হৈ গৈছিল, আৰু বেছি ভয়াৱহ হৈ গৈছিল, কাৰণ আমাৰ ৱাটাৰ লেভেলটো ৰাইজ কৰিছিল। অ'কে, আৰু সেই এক্সেছ ৱাটাৰ এৰি দিয়াৰ বাবে আমাৰ 67,000 পিপল এক্ৰছ 17 ডিষ্ট্ৰিক্টছ ৱেৰ ইম্পেক্টেড। চ' ইয়াৰ পৰা এইটো এভিডেণ্ট যে যদি এটা ডেমৰ পৰা ঘপককৈ এক্সেছ ৱাটাৰ এৰি দিয়ে তেনেহ'লে এটা ডাউন ষ্ট্ৰীম পাৰ্টত ফ্লাডিং হোৱাৰ চান্সেছ আছে। ডেট মিনছ চাইনাই যদি বিচাৰে তেনে অৱস্থাত আমাৰ অৰুণাচল প্ৰদেশ আৰু অসমক ডুবাব পাৰিব যদিহে তেওঁলোকে সেই মেগা ডেম প্ৰজেক্টটো বনায় আৰু দে ডিচাইড টু ইউজ ডেট ডেম এজ এ হাইড্ৰ' ৱেপন। অ'কে, ইয়াতে মই আৰু এটা ইনফৰ্মেশ্যন তোমালোকক দি থওঁ যে অৰুণাচল প্ৰদেশত
আৰু এটা ডেম বনাব গৈ আছে সেই ডেমটো হৈ গ'ল দিবাং ডেম আফটাৰ কনষ্ট্ৰাকশ্যন অফ দিছ ডেম এই ডেমটো হৈ যাব ইণ্ডিয়াৰ লাৰ্জেষ্ট ডেম আৰু ৱৰ্ল্ডছ টলেষ্ট কনক্ৰিট গ্ৰেভিটি ডেম ডেট মিনছ ইয়াৰ কনষ্ট্ৰাকশ্যন এতিয়ালৈকে হোৱা নাই এইটো এটা প্ৰপ'জ ডেমহে যেতিয়া ইয়াৰ কনষ্ট্ৰাকশ্যন কমপ্লিট হৈ যাব তেতিয়া সি হৈ যাব ইণ্ডিয়াৰ লাৰ্জেষ্ট ডেম আৰু ৱৰ্ল্ডৰ টলেষ্ট কনক্ৰিট ডেম অ'কে চোৱা SSC MTSত এটা প্ৰশ্ন আহিছিল যে হোৱাট ইজ ব্ৰহ্মপুত্ৰ ৰিভাৰ কল্ড ইন অৰুণাচল প্ৰদেশ এতিয়া মই তোমালোকক অলৰেডি ক'লোঁ যে অৰুণাচল প্ৰদেশত আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰক কি বুলি কোৱা হয় দিহাং বা চিয়াং বুলি কোৱা হয় অ'কে এই বস্তুটো মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰিলোঁ যে আমাৰ ব্ৰহ্মপুত্ৰ ক'ৰ পৰা অৰিজিনেট হয় ছেময়ুংডাং গ্লেচিয়াৰ টিবেটত কোৱা হয় ইয়াৰলুং চাংপো তাৰপিছত অৰুণাচলত কোৱা হয় দিহাং অসমত সোমোৱাৰ লগে লগে হৈ যায় ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত হৈ যায় যমুনা অ'কে আৰু লগতে আৰু এটা ফেক্ট তোমালোকক কওঁ যে এই কুৰিচু ৰিভাৰ যোনখন হয় ভূটানৰ এই ৰিভাৰখন মানস ৰিভাৰৰ ট্ৰিবিউটৰী হয় আৰু এই মানস ৰিভাৰখন হৈ গ'ল ভূটানৰ লাৰ্জেষ্ট ৰিভাৰ আৰু ভূটানত এই মানস ৰিভাৰখনক ড্ৰেগমে থ্যু বুলি কোৱা হয় অ'কে প্ৰথমতে ছিংগাপুৰ এণ্ড হংকঙত এণ্ড দেন তাৰপাছত নেপালত আমাৰ MDH আৰু এভাৰেষ্ট মছলা বেন কৰা হৈছে কাৰণ MDH আৰু এভাৰেষ্ট মছলাত এটা কেমিকেল পাইছে সেই কেমিকেলটোৰ নাম হ'ল এথিলিন অক্সাইড আৰু এই এথিলিন অক্সাইডটো হ'ল এটা কাৰ্চিনোজেনিক কেমিকেল ডেট মিনছ এই কেমিকেলটোৱে কেঞ্চাৰ কৰিব পাৰে মানুহৰ অ'কে এতিয়া এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি মনত ৰাখিম যে ইটিঅ' মানে হৈ গ'ল এথিলিন অক্সাইড যোনটো এটা কাৰ্চিনোজেনিক কেমিকেল হয় অ'কে এতিয়া আফটাৰ দিছ বেন ইন ছিংগাপুৰ এণ্ড হংকং ইণ্ডিয়াই কিছুমান গাইডলাইনছ ৰেডি কৰিছে চ' ডেট যোনবোৰ স্পাইচেছ আমি এক্সপৰ্ট কৰিম বাহিৰলৈ স্পেচিয়েলি ছিংগাপুৰ আৰু হংকং সেইবোৰ স্পাইচেছ আমি ভালদৰে টেষ্ট কৰিহে আমি বাহিৰলৈ পঠাওঁ চ' ডেট তাতে কোনো ধৰণৰ ইটিঅ' কণ্টামিনেশ্যন নাথাকে কিন্তু এক্সামৰ বাবে আমাৰ মনত ৰাখিব লগা বস্তুটো হ'ল ইটিঅ'ৰ ফুল ফৰ্ম ডেট ইজ এথিলিন অক্সাইড অ'কে যোৱা কেইবাদিন ধৰি নেপাল ইজ ইন নিউজ আৰু নেপালৰ প্ৰাইম মিনিষ্টাৰো নিউজত বহুত আছে চ' ইম্পৰ্টেণ্ট হয় আমাৰ বাবে যে নেপালৰ প্ৰাইম মিনিষ্টাৰ কোন হয় নেপালৰ কেপিটেল কাৰেঞ্চি ইত্যাদি আমি জানি থোৱাটো এক্সামৰ বাবে ভাল অ'কে চ' নেপালৰ প্ৰাইম মিনিষ্টাৰ হৈ গ'ল পুষ্পকমল দাহাল বা প্ৰচণ্ড কেপিটেলৰ নাম হ'ল কাঠমাণ্ডু নেপালৰ কাৰেঞ্চি হৈ গ'ল ৰুপি আৰু নেপালে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে দুখন কাণ্ট্ৰিৰ লগত এখন হৈ গ'ল ইণ্ডিয়া আনখন হৈ গ'ল টিবেট ডেট ইজ চাইনা অ'কে এতিয়া নেপালে ভাৰতৰ কেইখন ষ্টেটৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 5খন ষ্টেটৰ লগত উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল আৰু ছিকিম অ'কে আৰু এটা ফেক্ট মই তোমালোকক কৈ থওঁ নেপালৰ পৰাই নদী এখন বৈ আহে যাক সেই নদীখনৰ নাম হ'ল কোচি ৰিভাৰ সেই ৰিভাৰখনক কোৱা হয় চৰো অফ বিহাৰ কাৰণ নেপালৰ পৰা বৈ অহা এই নদীখনে বিহাৰত বহুত বেছি ফ্লাড কৰে এণ্ড ডেট ইজ ৱাই ইট ইজ ন'ন এজ দ্য চৰো অফ বিহাৰ টাইৱানৰ নতুন প্ৰেচিডেণ্ট হৈ গ'ল লাই চিংটে বা উইলিয়াম লাই টাইৱানৰ কেপিটেল হৈ গ'ল টাইপে চিটি আৰু কাৰেঞ্চি হৈ গ'ল টাইৱান ডলাৰ মনত ৰাখিবা টাইৱানক কোৱা হয় ৰিপাব্লিক অফ চাইনা বুলি আৰু চাইনাক কোৱা হয় পিপলছ ৰিপাব্লিক অফ চাইনা বুলি চাইনাই টাইৱানক নিজৰ টেৰিটৰী বুলি কয় আৰু টাইৱানে কয় যে টাইৱান ইণ্ডিপেণ্ডেণ্ট চোৱা এইখন হৈ গ'ল চাইনা আৰু এইখন হৈ গ'ল টাইৱান অ'কে তো চাইনাই কয় যে টাইৱানখন তেওঁলোকৰ আৰু টাইৱানে কয় যে টাইৱান ইণ্ডিপেণ্ডেণ্ট হয় চোৱা 6S2 এপৰ বিষয়ে মই অলৰেডি তোমালোকক পঢ়াই থৈছিলোঁ 22/3/2024 ভিডিঅ'টোত কিন্তু যিহেতু 6S2 এপৰ বিষয়ে আকৌ নিউজত আহিছে মই তোমালোকক এবাৰ ৰিভাইজ কৰি দিওঁ এতিয়া নিউজত কি কৈছে যে 6S2 এপটোৱে মেল ফাংচন কৰিছে মানে এপটোৱে ভালকৈ কাম কৰা নাই আৰু গভৰ্ণমেণ্ট স্কুলবোৰত যোনবোৰ টেবলেট দিছে সেই এপটো চলাবলৈ সেই টেবলেটবোৰৰ কোৱালিটি ভাল নহয় বুলি কৈছে ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যন অফ ইণ্ডিয়াই লগতে কৈছে টিচাৰ্ছবিলাককতো এপটো ইউজ কৰিব দিলে কিন্তু টেকনিকেল ছাপৰ্ট দিয়া নাই আৰু কৈছে যে সেই এপটো চলাবলৈ যোনবোৰ ডাটা চাৰ্জেছ লাগে বা ইণ্টাৰনেট পেক ভৰাবলৈ যোনটো পইচা লাগে বা সেই ফাণ্ডবিলাক গভৰ্ণমেণ্টে দিয়া নাই বুলি কৈছে তো ইয়াৰ ৰিগাৰ্ডিং আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই এটা ক্লেৰিফিকেশ্যন দিছে যে 6S2 এপটোত কোনো ধৰণৰ ফল্ট তেওঁলোকে বিচাৰি পোৱা নাই অলৰেডি টিচাৰ্ছ আৰু ষ্টুডেণ্টছবোৰে এটেণ্ডেঞ্চ দি আছে আৰু লগতে সমগ্ৰ শিক্ষা অসমে
এটা ক্লেৰিফিকেশ্যন দিছে যে টেবলেটৰ কোৱালিটিবোৰ ঠিকে হয় কাৰণ এটা ভাল ব্ৰেণ্ডৰ টেবলেট দিছে Samsung ব্ৰেণ্ডৰ টেবলেট দিছে ওকে 22 তাৰিখে মই তোমালোকক কোৱাইছিলোঁ যে শিক্ষা সেতু এপটো ব্যৱহাৰ কৰা হ'ব ফৰ ডেইলি এটেন্ডেন্স অফ টিচাৰ্স এণ্ড ষ্টুডেণ্টছ ওকে মানে এই ডেইলি এটেন্ডেন্সবোৰ ট্ৰেক কৰাত ইউজ কৰিব শিক্ষা সেতু এপটো লগতে লিভ এপ্লিকেশ্যন আৰু অন্য কিছুমান এডমিনিষ্ট্ৰেটিভ ফাংচনো এই শিক্ষা সেতু এপটোত কৰা হ'ব ওকে মই এটা তোমালোকক প্ৰশ্নও দিছিলোঁ তেতিয়া যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট ৰিগাৰ্ডিং শিক্ষা সেতু এপ অপশ্যন ই এপ ফৰ ট্ৰেকিং টাইমলি পে'মেণ্ট অফ চেলাৰী পে'মেণ্টৰ কাৰণেতো এপটো ইউজ কৰা নহয় ৰাইট এইটো নহয় নেক্সট অপশ্যন ক'লে এপ ফৰ ছাবমিশ্যন অফ গ্ৰিভান্সেছ বাই দ্য টিচাৰ এইটোও নহয় অপশ্যন চি হ'ল এপ ফৰ ট্ৰেকিং এটেণ্ডেন্স অফ দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ এইটো হয় শিক্ষা সেতু এপটো দি আমি ষ্টুডেণ্টছ আৰু টিচাৰ্ছবিলাকৰ এটেণ্ডেন্স ট্ৰেক কৰিম গতিকে চি হৈ গ'ল শুদ্ধ উত্তৰ নিউজ পেপাৰত এটা আৰ্টিকেল আহিছিল যে ধুদৰালিৰ এক্সপানশ্যন ৱৰ্ক বহুত লাহে লাহে হোৱাৰ বাবে তাৰ লোকেল মানুহখিনি বহুতে বেছি ডিছছেটিছফাইড হৈছে ওকে এতিয়া এক্সাম পাৰ্চপেক্টিভৰ পৰা আমি জানিব লগা কথাকেইটা হ'ল যে ধুদৰালি কোনে বনাইছিল ধুদৰালি বনাইছিল গদাধৰ সিংহই ইন দ্য ইয়েৰ 1687 আৰু ধুদৰালি ষ্টাৰ্ট হয় গোলাঘাটৰ কমাৰ গাঁৱৰ পৰা আৰু শেষ হয়গৈ ডিব্ৰুগড়ৰ জয়পুৰত ধুদৰালিটো আমাৰ অসমৰ 4খন ডিষ্ট্ৰিক্ট কভাৰ কৰে কি গোলাঘাট যোৰহাট শিৱসাগৰ আৰু ডিব্ৰুগড় এতিয়া ধুদৰালিটো কিয় ধুদৰালি বুলি কয় কাৰণ আমাৰ আহোম ৰজা গদাধৰ সিংহই সেই ৰাস্তাটো বনাবলৈ কিছুমান ধুদ মানে লেজি পিপল ওকে এলেহুৱা মানুহক লগাইছিল সেই আলিটো বনাবলৈ চ' সেই আলিটোৰ নাম হৈ গ'ল ধুদৰ আলি লগতে মনত ৰাখিবা সেই ধুদৰ আলিতে এখন ষ্টোন ব্ৰিজ আছে সেই ব্ৰিজখনৰ নাম হ'ল দৰিকা ব্ৰিজ ইট ইজ অন দ্য ৰিভাৰ দৰিকা ৰিভাৰ সেই ব্ৰিজখন বনাইছিল ৰজা প্ৰতাপ সিংহই ওকে মে 21ত আমি অবজাৰ্ভ কৰোঁ এজ ইণ্টাৰনেশ্যনেল টি ডে টি লগতে ৰিলেটেড এটা ইনষ্টিটিউট আছে টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইট ইজ লোকেটেড ইন যোৰহাট অসম ইট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট এণ্ড অল্ডেষ্ট টি ৰিচাৰ্চ ইনষ্টিটিউট মে 21ত আৰু এটা দিন আমি অবজাৰ্ভ কৰোঁ সেইটো হৈ গ'ল নেশ্যনেল এণ্টি টেৰৰিজিম ডে মে 21 1991ত আমাৰ ভাৰতৰ 6th প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীক এছাচিনেট কৰা হৈছিল ইন শ্ৰীপেৰুম্বদুৰ মাদ্ৰাছ আৰু তেওঁক এছাচিনেট কৰিছিল লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইল্লাম বুলি এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনে অ'কে চ' সেই পাৰ্টিকুলাৰ দিনটোত 21 মেক আমি অবজাৰ্ভ কৰোঁ এজ এণ্টি টেৰৰিজিম ডে টু জেনেৰেট এৱাৰনেছ এমং অল ছেকশ্যনছ অফ পিপল এবাউট দ্য ডেঞ্জাৰ্ছ অফ টেৰৰিজিম এণ্ড ভায়লেন্স অ'কে বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া বা BCCI নৰ্থ ইষ্টৰ 6খন ষ্টেটত ইনড'ৰ ক্ৰিকেট একাডেমিজ বনাব আৰু সেই 6খন ষ্টেট হ'ল অৰুণাচল মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু ছিকিম অ'কে অসমৰ ভিটাৰেন এক্টৰ তিলমিজুৰ ৰহমানৰ ৰিচেণ্টলি মৃত্যু হ'ল তেওঁ ডেবিউ কৰিছিল এজ এ এক্টৰ ইন দ্য ফিল্ম ৰঙা পুলিচ আৰু এই ৰঙা পুলিচ ফিল্মখনে 1959ত প্ৰেছিডেণ্ট চিলভাৰ মেডেল জিকিছিল ফৰ দ্য বেষ্ট ফিচাৰ ফিল্ম এট দ্য 6th নেশ্যনেল ফিল্ম এৱাৰ্ডছ আমাৰ নৱগ্ৰহ টেম্পল আছে চিত্ৰাচল পাহাৰত লাচিত দ্য ৱাৰিয়াৰ এখন এনিমেটেড মুভি ৰিটেন এণ্ড ডাইৰেক্টেড বাই পাৰ্থ সাৰথী মহন্ত ৰিচেণ্টলি কানছ ফিল্ম ফেষ্টিভেলত অনলাইন স্ক্ৰিনিং হ'ল ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ ট্ৰেভেল এণ্ড টুৰিজিম ডেভেলপমেণ্ট ইণ্ডেক্স 2024ত ইণ্ডিয়াৰ ৰেংকিং আহিছে 39 আৰু টপ 5 ৰেংকিঙত আছে US স্পেইন জাপান ফ্ৰান্স আৰু অষ্ট্ৰেলিয়া চ' এটা আৰ্টিকেল আহিছিল যে পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰীৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড তামুলীডোবা ৱেটলেণ্ডখন শুকাই গৈছে চ' আমি মনত ৰাখিম যে তামুলীডোবা ৱেটলেণ্ডখন ক'ত আছে পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰীত আছে আৰু পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰীখন ক'ত আছে সেইখন আছে মৰিগাঁও ডিষ্ট্ৰিক্টত অ'কে যোৱা 13/5/2024ত মই তোমালোকক পঢ়াইছিলোঁ যে নেপালৰ কামিৰেটা শ্বেৰপাই এটা ৰেকৰ্ড বনাইছিল বাই ক্লাইম্বিং দ্য মাউণ্ট এভাৰেষ্ট ফৰ দ্য 29th টাইম এতিয়া উইদিন 10 days তেওঁ নিজৰ এই ৰেকৰ্ড 29 টাইমছ যোনটো ক্লাইম্ব কৰা ৰেকৰ্ড তেওঁ নিজে ভাঙিলে এণ্ড নাও হি হেজ ক্লাইম্ব দ্য মাউণ্ট এভাৰেষ্ট ফৰ দ্য 30th টাইম অ'কে চ' মই লাষ্ট ক্লাছত তোমালোকক কামিৰিটা শ্বেৰপা মাউণ্ট এভাৰেষ্টৰ বিষয়ে গোটেইখিনি বস্তু ইন ডিটেইল পঢ়াই থৈছিলোঁ যে কোনজন ফাৰ্ষ্ট এচেণ্ডাৰ হয় কোনজন প্ৰথম ফিমেল এচেণ্ডাৰ হয় ইণ্ডিয়াৰ প্ৰথম কোনে মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছিল অসমৰ কোনে প্ৰথম মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছিল তোমালোকে এবাৰ 13 তাৰিখৰ ভিডিঅ'টো চাই ল'বা
আজি পঢ়োৱা টপিক কেইটাৰ ওপৰত বেছ কৰি মই তোমালোকক এই MCQ কেইটা দিছোঁ, তোমালোকে কৰিবা। যোনে যোনে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবোৰ চাই আছে তেওঁলোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। তোমালোকে গম পোৱা এই PDFটো তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা। চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম। APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।